ওম শান্তি 6 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, ভৱিষ্যতে উচ্চকুলত অহাৰ আধাৰ হ'ল পঢ়া। এই পঢ়াৰ দ্বাৰাই তোমালোক ভিকহুৰ পৰা ৰাজকুমাৰ হ'ব পাৰা। প্ৰশ্ন: মুখত সোণৰ চামুচ সমৃদ্ধিশালী অৱস্থা 2 প্ৰকাৰে প্ৰাপ্ত হ'ব পাৰে, কেনেকৈ? উত্তৰ: এটা হ'ল ভক্তিত দান পুণ্য কৰিলে, দ্বিতীয়তে জ্ঞানত পঢ়াৰ দ্বাৰা। ভক্তিত দান পুণ্য কৰিলে তেতিয়া ৰজা বা চহকীৰ ঘৰত জন্ম লয়, কিন্তু সেয়া হ'ল সদৰ সীমিত। তোমালোকে জ্ঞানত পঢ়াৰ দ্বাৰা মুখত সোণৰ চামুচ অৰ্থাৎ সমৃদ্ধিশালী অৱস্থা পোৱা। এয়া হ'ল বেহদৰ অসীমৰ কথা। ভক্তিত পঢ়াৰ দ্বাৰা বাদশ্বাহী পোৱা নাযায়। ইয়াত যিয়ে যিমান ভালকৈ পঢ়ে সিমান উচ্চ পদ পায়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কোনো কথাৰ চিন্তা কৰিব নালাগে, সদায় হৰ্ষিত হৈ থাকিব লাগে। স্মৃতিত থাকিব লাগে যে আমি শিৱ বাবাৰ সন্তান, পিতাই আমাক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে। 2. নিজৰ অৱস্থা একৰকযুক্ত কৰি তুলিবৰ কাৰণে দেহী অভিমানী হোৱাৰ পুৰুষাৰ্থ কৰিব লাগে। এই পুৰণা ঘৰৰ পৰা মমত্ব আঁতৰাই দিব লাগে। বৰদান: মনন শক্তিৰে বুদ্ধি শক্তিশালী কৰি তোলোতা মাষ্টৰ সৰ্বশক্তিমান হোৱা। বিস্তাৰ: মনন শক্তিয়েই দিব্য বুদ্ধিৰ খোৰাক। যেনেকৈ ভক্তিত স্মৰণ কৰাৰ অভ্যাস কৰে, তেনেকৈ জ্ঞান মাৰ্গত হৈছে স্মৃতিৰ শক্তি। এই শক্তিৰ দ্বাৰাই মাষ্টৰ সৰ্বশক্তিমান হোৱা। নিতৌ অমৃতবেলা নিজৰ এটা উপাধি স্মৃতিলৈ আনা আৰু মনন কৰি থাকা, তেতিয়া মনন শক্তিৰে বুদ্ধি শক্তিশালী হৈ থাকিব। শক্তিশালী বুদ্ধিত মায়াৰ প্ৰহাৰ হ'ব নোৱাৰে, পৰৰ বশীভূত হ'ব নোৱাৰে, কিয়নো মায়াই সৰ্বপ্ৰথমে ব্যৰ্থ সংকল্পৰূপী বানৰ দ্বাৰা দিব্য বুদ্ধিকেই দুৰ্বল কৰি দিয়ে। এই দুৰ্বলতাৰ পৰা হাত সৰাৰ সাধন হৈছেই মনন শক্তি। শ্লোগান: আজ্ঞাকাৰী সন্তানেই আশীৰ্বাদৰ পাত্ৰ। আশীৰ্বাদৰ প্ৰভাৱে অন্তৰ সদায় সন্তুষ্ট কৰি ৰাখে। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। সদায় বেহদৰ আত্মিক দৃষ্টি, ভাই ভাইৰ সম্বন্ধ বৃদ্ধিৰে যিকোনো আত্মাৰ প্ৰতি শুভ ভাৱনা ৰখাৰ ফল নিশ্চয় প্ৰাপ্ত হয়। সেইকাৰণে পুৰুষাৰ্থত ভাগৰি নপৰিবা, হতাশো নহবা। নিশ্চয় বুদ্ধিৰ হৈ মোৰ বোধৰ সম্বন্ধৰ পৰা ঊৰ্ধত থাকি আত্মাসকলক শান্তি আৰু শক্তিৰ সহযোগ দি থাকা। ওম শান্তি।